নমস্কাৰ এছএছএলচিৰ সমূহ পৰীক্ষাৰ্থীলৈ মোৰ মৰম আৰু শুভেচ্ছা জনাই আজিৰ অন্তিমটো ভিডিঅ' আগবঢ়াবলৈ লৈছো তোমালোকৰ বাবে এটো তোমালোকৰ বাবে শেষ ভিডিঅ' হ'ব মই টেষ্ট পেপাৰৰ পৰা সংগ্ৰহ কৰি লোৱা কিছুমান ব্যাকৰণৰ প্ৰশ্ন দিবলৈ থাকি গৈছিল আজি হেখিনি দিবলৈ আগবাঢ়িছো কিন্তু তাৰ আগতে মই তোমালোকলৈ এটা প্ৰশ্নৰ উত্তৰ আগবঢ়াই লওঁ हे प्रश्नটো মই ইতিমধ্যে যেটো হেখত ভিডিও দিছিলো এটোৰ পূৰ্বে হে ভিডিওটোত মোৰ এটা ভুল হৈছিল প্ৰশ্নটো আছিল আটাইৰে মুখবোৰ হুকাই টেমিজেন হৈছে কিয় আৰু কাৰ মুখবোৰ হুকাই টেমিজেন হৈছে আসলতে বাক্যশাৰী আছিল অৰুণিমা সিনহা পাঠটোৰ আৰু মই ভুলতে লিখি দিছিলো অৰণ্য যাত্ৰাৰ বুলি আজি তোমালোকলৈ মই শুদ্ধ উত্তৰটো প্ৰথমে আগবঢ়াই লৈছো উত্তৰটো হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা অৰুণিমা সিনহা নামৰ পাঠটোৰ অন্তৰ্গত লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰেলগাড়ীখনত অৰুণিমা গৈ থকা ডবাটোত ডকাইতৰ দল এটা সোমাই যাত্ৰীসকলক হুটা মাতেৰে প্ৰচণ্ড শব্দ কৰি ধমকি দিবলৈ ধৰিলে ডকাইতৰ দলটোৰ গৰ্জনত ডবাটোত থকা যাত্ৰীসকলৰ ভয়তে মুখবোৰ শুকাই টেমিজেন হৈছিল এটোৱে হল আসল শুদ্ধ উত্তৰটো তোমালোকে পুনৰ এটো লিখি লবা পৰীক্ষাত আহিবও পাৰে এই প্ৰশ্নটো কেবাখনো বৰ্ডত আহিছে গতিকে তোমালোকলৈ মই শুদ্ধ উত্তৰটো আগবঢ়াই ললো এতিয়া আহিছো মই ব্যাকৰণ অংশৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰথমে দিম এটা শব্দত প্ৰকাশ কৰা দিবলৈ ভালেমানখিনি থাকি গ'ল তাৰ কাৰণে মই দুখিত সময় সুবিধা মিলাব পৰা নহল যিসকলে মোলে প্ৰশ্ন পঠিয়াইছিলে সকলোৰে উত্তৰবোৰ দিব পৰা নগল গতিকে মই তাৰ বাবে দুখিত এটা শব্দত প্ৰকাশ কৰা এক নম্বৰতে যিটো সহজে পাব পাৰি এটো এটা শব্দত হ'ব সুলভ তাৰ পিছত ভৰিৰ পৰা মূৰলৈকে আপাত মস্তক যি জানিব খোজে জিজ্ঞাসু বৰ্গীয় জয় নিয় গিয় আকাৰ দন্তীয় হত হুচৌকাৰে খু লোকক দেখি পাছত যি কৰা যায় লোকক দেখি পাছত যি কৰা যায় অনুকৰণ জন্তুৰ নিচিনা হ'ব জান্তব বৰ্গীয় জত আকাৰে যা দন্তীয় নৈদয়ন্ত ওয়াব যি একো নাজানে অজ্ঞ বৰ্গীয় জয় নিয় গিয় হজ কথাৰ আলাপ হ'ব সদালাপ দন্তীয় হ দন্তীয় দত আকাৰে দা লত আকাৰে লা প সদালাপ
দুবছৰ গাখীৰ দিয়া গাই দুবছৰ গাখীৰ দিয়া গাই এইটো কয় দুবছৰ গাখীৰ দিয়া গাই গৰুক কয় দুৱচি চূণ বেচা মানুহ মই এইটো আগতে দিছোঁ চূণ বেচা মানুহ সমাৰ যাক পুৰিব নোৱাৰি যাক পুৰিব নোৱাৰি অদাৰ্য অদন্ত্য দতাকাৰ এটা অদাৰ্য ঈশ্বৰটো আছে ঘোঁৰা ৰখা ঠাই ঘোঁৰা ৰখা ঠাই আস্তাবল ডাঙৰি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলি ডাঙৰি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলি ঠায়ে ঠায়ে এটোক বিৰিয়া কয় বিৰিয়া আৰু কিছুমান ঠাইত এটো কয় বাউকা যিকোনো এটা লিখিলেই হ'ব এইকেইটা আছিলে এটা শব্দত প্ৰকাশ কৰিবলৈ দিয়া এতিয়া বেলেগ এটা প্ৰশ্নলৈ আহিছোঁ উপযুক্ত ঠাইত অনুসৰ্গ বহুৱা মই প্ৰশ্নটো নিলিখিলেও তোমালোকে বুজি পাবা সম্পূৰ্ণ প্ৰশ্নটো নিলিখো সময়টো বচাবলৈ অনুসৰ্গ বুলিয়ে লিখি দিছোঁ উপযুক্ত ঠাইত বহুৱাবলৈ বুলি আহে মোক খবৰটো দিবা ইয়াত এনেকৈ তোমালোকক গেপ দিব মোক খবৰটো দিবা দেই বা মোক খবৰটো দিবাচোন এনেকৈ লিখিলে হ'ব যিকোনো এটা মোক খবৰটো দিবা দেই সি এতিয়া নাহে এইখিনিত আমি কি অনুসৰ্গ বহাব পাৰিম হবলা সি এতিয়া নাহে হবলা কিতাপখন দিয়া ইয়াত এতিয়া আমি কি অনুসৰ্গ বহালে ভাল হ'ব দিয়াচোন কিতাপখন দিয়াচোন গাখীৰখিনি পৰিল ইয়াত অনুসৰ্গ হবলা লিখিলে উপযুক্ত হ'ব হবলা গাখীৰখিনি পৰিল হবলা এতিয়া উপসৰ্গ যোগ কৰি বাক্য লিখিবলৈ দিয়ে তোমালোকক উপসৰ্গ যোগ কৰি বাক্য লিখিবলৈ দিয়ে উপসৰ্গ প্ৰায়ে মই আহি থকা দেখিছোঁ অভি প্ৰতি উপ সেইখিনিকে আহি থাকে প্ৰথমতে মই লৈছোঁ অভি এনেকৈ লিখি ল'বা তাৰপিছত অভিযোগ মই ধান লিখিছোঁ অভিযোগ ধান কি হ'ব এতিয়া অভিধান
অভিধান বাক্য এটা লিখিবলৈ দিব হেমকোষ এখন হেমকোষ একদম সহজ বাক্য লিখিবা পৰীক্ষাত সদায় হেমকোষ এখন উৎকৃষ্ট অভিধান তাৰপিছত আহি থাকে প্ৰতি লিখিবা তাৰপিছত কি যোগ কৰিবা তোমালোকে হেতু লিখিবা প্ৰতিযোগ কাৰ কি হ'ল এতিয়া প্ৰতিকাৰ বাক্য এটা প্ৰতিকাৰতকৈ প্ৰতিৰোধ শ্ৰেয় মানে ভাল বা শ্ৰেষ্ঠ এনেকুৱা বুজায় আৰু এটা আহে উপযোগ কাৰ উপকাৰ হ'ব উপকাৰ আনৰ উপকাৰ কৰিলে মনৰ সন্তুষ্টি আহে বা তোমালোকে নিজে লিখিবা নিজৰ বাক্যত লিখিবা মই উদাহৰণহে দেখাইছো তাৰপিছত আৰু এটা অপটোতো আমি কাৰ লগাব পাৰো অপকাৰ হ'ব অপকাৰ মই বাক্যৰ তলত লিখিছো কাৰো অপকাৰ কৰিব নালাগে কাৰো অপকাৰ কৰিব নালাগে এইখিনি আছিলে উপসৰ্গ আৰু অনুসৰ্গৰ এতিয়া আন এটা প্ৰশ্নলৈ আহিছো প্ৰত্যয় ভাঙিবলৈ আহে তোমালোকক মই প্ৰত্যয় ভাঙা কেইবাটাও দি থৈছো এতিয়া মাত্ৰ মই দুটা মানহে দিম উৎসাহী প্ৰত্যয় ভাঙিলে উৎসাহ যোগ দীৰ্ঘই আৰু জুলীয়া ইয়াত জুলটোত উকাৰ হ'ব দে জুল যোগ ইয়া আৰু এটা লগৰী লগ যোগ অৰি তেজাল তেজ যোগ আল আৰু তোমালোকৰ কিবা জানিবলগীয়া থাকিলে মই আগতে দি থোৱা ভিডিঅ'সমূহ চালেই পাবা প্ৰায়খিনিয়ে মই দি থৈছো কুৱেশ্যন বেংকত থকা আটাইবোৰ দি থোৱা আছে তাৰপিছত আহিছো বিপৰীত শব্দৰ আপোন হলে পৰ হ'ব এইটো জনা কথা আপোন পৰ স্থাবৰ অস্থাবৰ
অমৃত অমৃত বৃষ লিখিলেও হ'ব গৰল লিখিলেও হ'ব তাৰপিছত অতিবৃষ্টি অনাবৃষ্টি এইবোৰ মোৰ দিয়া আছে আগতে উচিত অনুচিত হ্ৰাস বৃদ্ধি থাকি যোৱা এইকেইটা দিবলৈ আছিলে এতিয়া আহিছোঁ কেইটামান সন্ধি ভাঙা সন্ধি সমন্বয় সন্ধি ভাঙিলে হ'ব এইটো ব্যঞ্জন সন্ধি সম ইয়াত ব্যঞ্জন চিন দিবই লাগিব সমযোগ অন্বয় সমন্বয় সঞ্চয় সমযোগ ছয় এইটো ব্যঞ্জন সন্ধি ভাবুক ভৌ যোগ উক ভাবুকৰ পিছত আছে যজ্ঞ হ'ব যশ যোগ ন সুধাকৰ এইটো সুধা যোগ কৰেই হ'ব সুধা যোগ কৰ তপোবন এইটো বিসৰ্গ সন্ধি হ'ব তপ যোগ বন তাৰপিছত ষোড়শ এইটো প্ৰায় নাহে কিন্তু এবাৰ আহিছে এইটো সৎ যোগ দহ তাৰপিছত এইখিনি মই যিখিনি লিখা আছিলে সেইখিনি তোমালোকৰ আগৰ ভিডিঅ'সমূহত দিয়া হৈছে গতিকে কিছুমান অকণমান জটিলবোৰহে আজি দিছোঁ নীৰৱ এইটো নি হস্ৰইকাৰ হ'ব ৰব এইখিনি আছিলে সন্ধি তাৰপিছত আহিছোঁ মই আন এটা প্ৰশ্নলৈ ভুল বাক্যৰ শুধৰণি মাই ভাত বনাইছে এইটো এনেকৈ আহিছে মাই ভাত বনাইছে এইটো শুদ্ধটো কেনেকৈ হ'ব বাৰু মাইটো ঠাইত মায়ে হ'ব মায়ে ভাত ৰান্ধিছে বনাইছে ঠাইত কি হ'ব ৰান্ধিছে মায়ে ভাত ৰান্ধিছে 3টা বজাত আমি যাম 3টা সময়ত কেতিয়াও তাতো নিলিখে তোমালোকে হেতুৱে মনত ৰাখিবা যেনেকৈ বাক্য নাহক 3টা বজাত আমি যাম এটো হ'ব শুদ্ধটো হ'ব আমি 3 বজাত যাম আমি 3 বজাত যাম সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল
মই গোটেই বাক্যটো লিখি থাকিলে বহুত সময় লাগিব গতিকে মই ভুলটো দেখুৱাই দিছোঁ তোমালোকক সভাখন গাম্ভীৰ্যতাপূৰ্ণ নহয় গাম্ভীৰ্যপূৰ্ণ হ'ব গাম্ভীৰ্যপূৰ্ণ হৈছিল গাম্ভীৰ্যপূৰ্ণ বাকী একেই থাকিব পৰীক্ষাৰ শেষত মোক লগ কৰিবা পৰীক্ষাৰ শেষত মোক লগ কৰিবা পৰীক্ষাৰ শেষত বাকী একেই থাকিব পৰীক্ষাৰ শেষত মোক লগ কৰিবাটোৰ ঠাইত ধৰিবা হ'ব মোক লগ ধৰিবা হ'ব আৰু এটা আছে যোৱাকালি মই বজাৰলৈ গৈছিলোঁ যোৱাকালি মই বজাৰলৈ গৈছিলোঁ এইটো শুদ্ধটো হ'ব যোৱাকালি নহয় কালি মই বজাৰলৈ গৈছিলোঁ যোৱাকালিৰ ঠাইত হ'ব কালি বুজি পাইছা এতিয়া মই তোমালোকক দীঘল প্ৰশ্নৰ বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছিলে দীঘল প্ৰশ্ন আলোচনা কৰিবলৈ কিন্তু সময় নহ'লগৈ মই অনুমান কৰা মতে কোনেও কৈ দিব নোৱাৰে বা প্ৰশ্ন কাকতত কি আহিব সেইটো পূৰ্বে অনুমান কৰাটো বহুত টান কথা কোনেও অনুমান কৰিব নোৱাৰে একেইটাই আহিব বুলি তথাপিও তোমালোকে ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি সেইটোৰ পৰা আৰু ইণ্টাৰনেটৰ তিতা মিঠা সেইকেইটাৰ পৰা দীঘল প্ৰশ্ন আহিবই গতিকে ভাৰতীয় সংস্কৃতিৰ পৰা মই পঢ়িহে দিছোঁ ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ় লৈ উঠিছিল চমুকৈ লিখা এই প্ৰশ্নৰ উত্তৰটো চাবা আৰু সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা লেখকে কিদৰে সাংস্কৃতিক জাতিৰ জীৱন প্ৰতিভা বুলিছে বুজাই লিখা এইটোও চাবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এইটোও চাবা ভাৰতীয় সংস্কৃতিৰ পৰা প্ৰায়ে আহে এইটো নহয় যে মই কোৱাকেইটাহে চাবা দেই আৰু ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে বুজাই লিখা এইটোও আহিব পাৰে তাৰপিছত অৰুণিমা সিনহাৰ পৰা একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা বুজাই লিখা তাৰপিছত আৰু যিমান পাৰা তোমালোকে চাবা নিজে পৰীক্ষা হলত নাৰ্ভাছ নকৰি নিজে পঢ়ি যোৱা কিতাপখনৰ পৰাই প্ৰশ্ন আহিব নিজে চেষ্টা কৰিবা বনাই লিখিবলৈ প্ৰশ্ন এৰি থৈ নাহিবা আৰু কি ক'ম ৰচনা প্ৰায়ে আহি থকাবোৰে আহে সেইখিনিকে চাবা আবেদন মোৰ চেনেলত ভালেমানখিনি দি থোৱা আছে সেই আবেদনখিনিৰ কেনেকৈ লিখিব লাগে পুনৰবাৰ চাই ল'বা আৰু সকলোলৈকে পুনৰবাৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰিবলৈ গৈছোঁ পুনৰ তোমালোকক একাদশ শ্ৰেণীত লগ পোৱাৰ আশাৰে ধন্যবাদ